হয়, হাতী আৰু পানীৰ মাজত আবদ্ধ হৈছে এখন গাঁও, দেৰগাঁও সমীপৱৰ্তী ভেকেলি নামৰ এটা অঞ্চল। ইয়াত হাতী আৰু পানীৰ লগত একেলগে বসবাস কৰিছে 25টা পৰিয়াল। নমস্কাৰ, দেৰগাঁওদাৰী সমূহ দৰ্শকে স্বাগতম জনাইছো। আমি বৰ্তমান উপস্থিত আছো দেৰগাঁও দক্ষিণ আহতগুৰি ভেকেলি নামৰ এটা অঞ্চলত। এইকাৰণে উপস্থিত আছো বানাগৰকা ৰাইজৰ দুৰ্দশা আমি বুজ ল'বলৈ আহিছো। তেওঁলোকৰ আমাৰ কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিছো, কেনেকে গৰা খহিছে। ইয়াৰ এটা আমি যদি দৃশ্য দেখাও, আমাৰ পোনে পোনে দেৰগাঁওদাৰী দৰ্শকসকলক আমাৰ সতীৰ্থ পোনে পোনে দেখাই আছে ইয়াৰ কিছু দৃশ্য। ইয়াৰ পৰা বহুত কেইবা বিঘা মাটি বৰ্তমান গৰা খহনীয়াত বিলীন হৈছে, ব্ৰহ্মপুত্ৰৰ মাজত বিলীন হৈছে। চাৰিওফালে কেৱল পানী পানী পানী। বহুতৰ ঘৰ দুৱাৰ ভাঙি গৈছে, তেওঁলোকৰ থাকিবলৈ জেগা নাই, তেওঁলোকৰ জীৱ-জন্তু খাবলৈ বস্তু নাই, তেওঁলোকৰ এটা অভাৱ অনাটনৰ মাজত পানীত হাঁহ নচৰা এটা অভাৱ হৈছে। তেওঁলোকৰ স্থানীয় ৰাইজসকল আহিছে, আমাৰ সতীৰ্থ পোনে পোনে দেখাইছে পানীত হাঁহ নচৰা অৱস্থা। আমাৰ জেগাত আৰু পানী হাঁহ নচৰা জেগা হৈ পৰিছে আৰু গৰাই খুৱাই এতিয়া ইফালেও যাব পৰা নাই, ইফালেও যাব পৰা নাই। আৰু এতিয়ালৈকে চৰকাৰেও আমাক একো অনুসন্ধান লোৱা নাই। কি কৰিম কি নকৰো এতিয়া এনেকুৱা সমস্যা হৈ আহিছে। কিমানটা পৰিয়াল আছে ইয়াত? 25টা পৰিয়াল আছে। 25টা পৰিয়াল আছে। আপোনালোকে খোৱা বস্তুৰ অভাৱ হৈছে চাগে? একোৱে নাই আৰু কি আছে আৰু আমাৰতো গৰাই খুৱাই লৈ গৈ আছে আৰু তাৰনো আৰু আমাৰনো কি থাকিব আৰু। এই বহুত বিঘাই বিঘাই খুৱাই লৈ গ'ল। তাত আছিলে, তাৰ পৰা খুৱাই আহি ইয়াত পাইলেহি। 4-5 ঘৰ উঠাই লৈ গ'ল, পানীয়ে ডুব গ'ল। এতিয়ালৈকে প্ৰশাসনে একো সুবিধাই দিয়া নাই দেখোন। কি কৰিম ঘৰো পাবহি? আমাৰ ঘৰলৈকে পালেহি, পজেগলৈ পালেহি। ঘৰ চৰ ভাগি লৈ গৈছে। আৰু কি কবা, একো নাই, কোনো অহা নাই। সেইটো আৰু এতিয়া আমিনো কি কৰিম আৰু। এতিয়া কাকনো আমি বিচাৰি যাম? এতিয়া এই ঘৰ ভাঙিম নে কি কৰিম? গৰু ম'হ চম্ভালিম, আমাৰতো একোৱেই নাই আৰু। ল'ৰা ছোৱালীবোৰ কেনেকে আছে? সৰু সৰু ল'ৰা ছোৱালীবিলাক এতিয়া স্কুলৰ বঞ্চিত হৈ আছে আৰু যাব পৰা নাই। নাও নাই, বতাহ নাই। কাৰোবাৰ যদি ইয়াত বেমাৰ আজাৰ হয় কেনেকে যাব? এতিয়া উপায় নাই, আমি ইয়াতে মৰিব লাগিব আৰু মৰিব লাগিব। তেতিয়াতো উপায় নাই আমাৰ। কেনেকৈ নিম? ইমান নদীখন পাৰ হৈ আঁতৰিব নোৱাৰো, আৰু নাও নিবলৈ ইমান উত্তৰ পানীত কেনেকৈ নাও লৈ যাম? হয়, আচলতে এটা দুখ লগা অৱস্থা। এই বান খহনীয়াৰ ফলত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল স্কুল যাব পৰা নাই। স্কুলৰ পৰা কলেজত পঢ়া ল'ৰা ছোৱালী তেওঁলোকে শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। তেওঁলোকৰ যদি ইয়াত কৈছে যে ৰোগী থাকে, ৰোগী ইয়াতে মৰিবলগীয়া এটা দুখ লগা অৱস্থা। কাৰণ তেওঁলোকৰ চাৰিওফালে পানী, ইমান এটা প্ৰবল সোঁত, তেওঁ নাও নাযায়, টুলুঙা নাও ইয়াত চলাটো সম্ভৱ নহয়, যিহেতু মেচিন নাও লাগিব। আৰু কাৰোবাৰ যদি ৰাতি মাছ নিশা যদি বেমাৰ হয়, ইয়াত যোগাযোগ কৰাৰ কোনো ব্যৱস্থা নাই। চাৰিওফালে পানী পানী পানী। আমি ৰজাঘৰীয়াক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পোনে পোনে এই দৃশ্য দেখুৱাইছো যে ইমান এটা দুৰ্বিষহৰ মাজত মানুহ জীয়াই থাকে। আজিৰ দিনত আপোনালোকে অতি দুখ কষ্টৰ মাজত থাকিবলগীয়া হৈছে, কি কব? আৰু তেনেকৈ ছাৰ, আৰু দুখৰ মাজতে পানীৰ মাজতে থাকিবলগীয়া আছে। ঘৰ বাৰী ভাগি গৈছে, ঘৰ দুৱাৰ চব গৈছে। এইখন অঞ্চলটো কি বুলি কয়? দুটাং ভেকেলি। দক্ষিণ 25টা পৰিয়াল আছে আপোনালোকৰ ইয়াত? 25টা পৰিয়াল। হয়, তেওঁলোকৰ দুখৰ দুৰ্দশা তেওঁলোকে কি কব, কোনো ভাষা হেৰাই গৈছে তেওঁলোকৰ। আমি যদি সতীৰ্থই দেখাই চাৰিওফালে কেৱল পানী পানী। আমি তেওঁলোকৰ ইয়াৰ পৰা বহুত দূৰলৈকে তেওঁলোকৰ যিটো তেওঁলোকে লোকসকলে বসবাস কৰিছিল, কিন্তু বৰ্তমান সকলোখিনি পানীয়ে খহাই নিছে। এয়া আমাৰ সতীৰ্থ পোনে পোনে দেখাব। এয়া গৰা খহনীয়া বৰ্তমান হৈয়ে আছে। আজি 24 ঘণ্টাৰ ভিতৰতো তেওঁলোকে বহুত মাটি গৰা খহাই লৈ গৈছে। অলপ দেৰি পিছত আচলতে এইখিনি মাটিও লৈ যাব। তেওঁলোকৰ থাকিবলৈ জেগা নাইকিয়া হ'ব। এটা দুখ লগা পৰিৱেশৰ মাজত তেখেতসকলৰ আমি এষাৰ মাত লগাবলৈ, এটা খবৰ ল'বলৈ আমি আহিছো। উন্নয়নে ঢুকি নোপোৱা এটা জেগা দেৰগাঁও দক্ষিণ আহতগুৰি ভেকেলি নামৰ অঞ্চল। ইয়াৰ উন্নয়নে ঢুকি নাপায়, কোনো ৰজাঘৰীয়া নাহে। আমি দেখিছো যে দেৰগাঁও ব্ৰহ্মপুত্ৰৰ কাষৰ অঞ্চলসমূহ যিসমূহ ঢুকি পায় তাত বান সাহায্য প্ৰদান কৰে। আপোনালোকে চৰকাৰীভাৱে বান সাহায্য পালে নে নাপালে? চাউল অলপ পাইছে। চাউল দিছে। হয়, তেওঁলোকে চৰকাৰীভাৱে চাউল অলপ পাইছে যদিও এইটোৱে সকলো সমাধান নহয়। কাৰণ তেখেতসকলৰ ঘৰ দুৱাৰ সকলো ভাগি গৈছে, তেওঁলোকৰ থাকিবলৈ জেগা নাই। যদি বৰষুণো দিয়ে তাৰ মাজতে থাকিবলগীয়া হৈছে। ইমান এটা দুখ, এনেকুৱা এটা দুখ লগা পৰিৱেশ আমাৰ নিজেও প্ৰতিবেদন কৰিবলৈ আচলতে এটা বেয়া লাগিছে। তাৰ মাজত আমি দেখাবই লাগিব। সকলো দৃশ্য দেখাইছো। কণ ছাত্ৰ ছাত্ৰী আছে, আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা কথা পাতিম। হয়, তোমালোকে একো নাই, তোমাৰ নামটো কি? তুমি স্কুল যাব পাৰিছা নাই? নাই পৰা। ইয়াতে থাকিবলগীয়া হৈছে। ৰাতি ভয় লাগে নি? পানী হলে ভয় লাগে?
হয় আচলতে তেওঁলোক ছাত্ৰ ছাত্ৰীসকল সৰু সৰু ছাত্ৰ ছাত্ৰী তেওঁলোকে পানীৰ মাজতে কক বগাই থাকিবলগীয়া হৈছে তেওঁলোকে শিক্ষা অনুষ্ঠানত যাব পৰা নাই কিয় কাৰণে তেওঁলোকৰ চাৰিওফালে কেৱল পানী যাতায়াতৰ একমাত্ৰ তেওঁলোকৰ আহিলা হৈছে নাও টুলুঙা নাৱত ইমান এটা সোঁতৰ মাজত বিপদসংকুলভাৱে তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে আমি ৰজাঘৰীয়াক পোনে পোনে দেৰগাঁও দায়ীদৰ্শকসকলক দেখাই আছো এইটো উন্নয়নে ঢুকি নোপোৱা দেৰগাঁও ভেকেলি নামৰ দক্ষিণ আহতগুৰি ভেকেলি নামৰ অঞ্চল বৰ্তমান নৱনিৰ্মিত দেৰগাঁও যিটো সমজিলা হৈছে সমজিলাৰ আওতালে সোমাইছে বৰ্তমান দেৰগাঁও সমষ্টিত পৰে ভেকেলি নামৰ অঞ্চল বহুতে চাগে শুনাই নাই এনেকুৱা এটা অঞ্চল আছে বুলি আমি ৰজাঘৰীয়াক পোনে পোনে দেখাব বিচাৰিছো এই ৰাইজসকলৰ প্ৰতি আপোনালোকে চকু মেলি চাওক আজি 25টা পৰিয়াল আছে 25টা পৰিয়ালৰ আজি খাবলৈ একো এটা বস্তু নাই তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল স্কুলত যাব নোৱাৰে ৰোগীসকল থাকিলে তেওঁলোকে কৈছে ইয়াতে মৰিব লাগিব কাৰণ তেওঁলোকৰ যাবলৈ কোনো উপায় নাই হাতী আৰু পানীৰ মাজত আবদ্ধ হৈছে এখন গাঁও দেৰগাঁও সমীপৱৰ্তী ভেকেলি নামৰ এটা অঞ্চল ইয়াত হাতী আৰু পানীৰ লগত একেলগে বসবাস কৰিছে 25টা পৰিয়াল আপোনালোকৰ ইয়াত এনে পানীৰ মাজত হাঁহ নচৰা অৱস্থা তাৰ মাজত হাতী আহে হাতীয়ে ঘৰ ডিষ্টাৰ্ব কৰে ইটো কৰে কিমান হাতী আহিছে কালি 4টামান হাতী আহিছে 4টামান আহিছে হাতীয়ে খেদি আহিলে যাবলৈ জেগা নাই কলৈ যাব পানীত জাপ মাৰি মৰিলে হ'ব আৰু উপায়টো নাই এফালে পানী এফালে হাতী আমি কলৈ যাম মানে ইয়াত বন বিভাগৰ কৰ্মী লাগে এইটো আৰুতো নকওঁৱে আৰু ইহঁতেতো আহি এনেই ইফালে ঘূৰে তাৰপিছত গুচি যায় বন বিভাগৰ নাই আচলতে ইয়াত 4-5টা হাতীয়ে দপদপাই ফুৰিছে এই মানুহখিনি থাকিবলৈ এনেই জেগা নাই চাৰিওফালে পানীৰ মাজত আবদ্ধ তাতে আকৌ হাতীৰ উপদ্ৰৱ আমি বন বিভাগক পোনে পোনে অনুৰোধ জনাইছো তেওঁলোকক যাতে সুৰক্ষা প্ৰদান কৰক হাতীৰ যিবোৰ খোজ আমি কোনো মিছা প্ৰতিবেদন নহয় হাতীৰ খোজবোৰ দেখাবলৈ অনুৰোধ কৰিছো এইবোৰ হৈছে হাতীৰ খোজ আমি এইবোৰ হৈছে হাতীৰ খোজবোৰ দেখাবলৈ অনুৰোধ কৰিছো এইবোৰ বৰ্তমান হাতীৰ খোজ চাৰিওফালে কেৱল পানীৰ মাজত হাতীৰ তাণ্ডৱ তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা আমি কাষতে যদি এইবোৰ দেখাও ঘৰ দুৱাৰ সকলো ভাগি ছিগি গৈছে চাৰিওফালে কেৱল পানী একো হাঁহ নচৰা অৱস্থা এনেকুৱা দুখ লগা প্ৰতিবেদন আপোনালোকৰ আগত আমি পোন প্ৰথমবাৰৰ কাৰণে দাঙি ধৰিছো ক'ত আছে ৰজাঘৰীয়াক আমাৰ থাকিবলৈ জেগা নাই ইয়াৰ মানুহৰ পৰা ল'ৰা ছোৱালীৰ পৰা আমি থাকিবলৈ কতো আমাৰ ঠাই নাই ইপিনেও যাবলৈ কোনো পিনে আমাৰ থাকিবলৈ জেগা নাই আমি এনে পানীৰ মাজত আমি ঘূৰণীয়া আছো ইফালে হাতীও আহিছে ৰাতি মানে ভয় লগা এটা পৰিৱেশ হৈছে ভয়তে আমি আকাশ পাতাল ৰাতি আমি উব নোৱাৰো ভয়তে ইফালে পানী চাৰিকিনি ঘৰ দুৱাৰ ভাঙি মানুহে থাকিবলৈ জেগা নাই পানী আৰু হাতীৰ মাজত আমি ভয়তে আৰু ৰাতি টোপনি নাই আমি